আজি হজৰত মহম্মদৰ উপজা দিন আৰু এই উপজা দিনটো মিলাদুন নবী হিচাপে পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আজিৰ দিনটোত শান্তিৰ বাণী যে হজৰত মহম্মদে বিলাইছিল সেই কথা প্ৰমাণ কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মিলাদুন নবী উদযাপন কৰিছে, মিলাদুন নবী আজি পালন কৰিছে আৰু আজিৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে হজৰত মহম্মদৰ শান্তিৰ বাণী বিলাই দিবলৈ চেষ্টা কৰিছে সকলোৰে আগত। আৰু শান্তিৰ বাণী কেনেদৰে বিলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকে দেশৰ বিভিন্ন প্ৰান্তত কেনেদৰে মিলাদুন নবী আজি উদযাপন কৰিলে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। নারায়ে তাকবীর, আল্লাহু আকবার, নারায়ে তাকবীর, আল্লাহু আকবার। Hey, lang bangna. Takbir. Allahu Akbar. Naraye risalat. Ya Rasulullah. Naraye risalat. Ya Rasulullah. Naraye risalat. Ya Nabi. Naraye risalat. Ya Rasulullah. লাইন মিলি যায়গা তো তোমার লাইন ফাঁকা মিলি আমি নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে কেনেকুৱা পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে দেশৰ বিভিন্ন প্ৰান্তত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হজৰত মহম্মদৰ যি শান্তিৰ বাণী, হজৰত মহম্মদে যি শান্তিৰ বাণী বিলাইছিল সেই শান্তিৰ বাণীৰে কেনেদৰে একাত্ম হৈ আছে, কেনেদৰে একতাৰ দোলেৰে বান্ধ খাই আছে, কেনেদৰে ঐক্যৰ সম্প্ৰীতিৰে কেনেদৰে তেওঁলোক একত্ৰিত হৈ আছে আজিৰ দিনটোত সকলোৱে প্ৰমাণ কৰিছে। আৰু শান্তিৰ বাণী বিলাইছে সকলোৱে। মিলাদুন নবীয়ে প্ৰমাণ কৰিছে, মিলাদুন নবীয়ে প্ৰমাণ কৰিছে হজৰত মহম্মদৰ শান্তিৰ বাণী। আজিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই পৰিৱেশ, এই দৃশ্য যিসকলে এই মুহূৰ্তত দেখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেই পৰিৱেশ। বিভিন্ন প্ৰান্তত এনেদৰে শিশুৰ পৰা বৃদ্ধলৈকে ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই আহিছে আৰু হজৰত মহম্মদৰ এই উপজা দিনটো তেওঁলোকে পালন কৰিছে। হজৰত মহম্মদৰ উপজা দিনটো আজি পালন কৰিছে, মিলাদুন নবী উদযাপন কৰিছে। আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ। উল্লেখ্য যে মিলাদুন নবী উপলক্ষে কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক জনাইছোঁ। হজৰত মহম্মদে কৈছিল যে আজিৰ কাম কাইলৈ কৰিম বুলি তুমি পেলাই নথবা, কাৰণ কাইলৈ তোমাৰ কি হয় তুমি নাজানা। আজি হজৰত মহম্মদৰ এই উপজা দিনটোত ইতিহাসবিদসকলৰ মতে নবী মহম্মদ আছিল পৃথিৱীৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক, সামাজিক তথা ধৰ্মীয় নেতা। মক্কা নগৰীৰ কুৰাইছো বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল হজৰত মহম্মদে। সমাজ সম্পৰ্কে থকা নিজৰ ভাৱধাৰা আৰু আদৰ্শক আগত ৰাখি উৰে জীৱন কাম কৰি গৈছিল হজৰত মহম্মদে। হজৰত মহম্মদৰ জন্মদিনটোক ফাতেহা ঈদ ৱাজ ৰহম বা মিলাদুন নবী হিচাপে পালন কৰা হয়। ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা হজৰত মহম্মদক আজি স্মৰণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আৰু আজিৰ দিনটোত এনেদৰে সকলো ওলাই আহিছে, সকলোৱে শান্তিৰ বাণী সমাজৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছে, একতাৰ দোলেৰে যেন সকলো বান্ধ খাইছে। একচুৱেলি আজি আমি যিটো কাৰ্যসূচী লৈছোঁ, আজি আমাৰ নবীজী আমাৰ যে আছিল তেখেতে আমাৰ পবিত্ৰ নবীজীৰ আমাৰ তেখেতৰ হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ জন্মদিৱস একচুৱেলি, যিটো কিছুমানে ফাতেহা ৱাজ ৰহম কয়, বা আমাৰ মিলাদুন নবী বুলি কয়। আমি এইটো মিলাদুন নবী পালন কৰি আছোঁ। যিহেতু আজি আমাৰ পয়গম্বৰ নবীজী যাক কয় তাৰ জন্মদিৱস, একচুৱেলি তেখেতৰ আগমন কিন্তু একচুৱেলি জন্মদিৱস। এই দিনটোত আমাৰ গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীত আজি দিনটো পালন কৰা হয়। ইছলাম ধৰ্মাৱলম্বী যিমান মানুহে আছে দিনটো পালন কৰে। গতিকে আমাৰ এইটোৰ মেইন উদ্দেশ্য হৈছে যে আমি এইটো কৰাৰ উদ্দেশ্য এটাই যে আমাৰ ইয়াৰ জৰিয়তে আমি গোটেই মানুহক, অকল মুছলিম মানুহ বুলি নহয়, সকলো ধৰণৰ মানুহকে আমি এটা ইয়াৰ জৰিয়তে প্লাছ আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব খুজিছোঁ যে আমি গোটেই পৃথিৱীৰ মানুহ আমি একত্ৰিত হৈ জীয়াই থাকিব লাগিব।
এজনে আনজনৰ লগত মহব্বতৰ সহিত জীয়াই থাকিব লাগিব ভাইচাৰা যাতে আমাৰ মাজত বজাই ৰাখে তাৰ কাৰণে আমি যিটো আমাৰ নবীজীৰ সুন্নত যিটো আছিলে যে আমি সকলোৱে মিলিজুলি বসবাস কৰিব লাগে এই গোটেইখিনি আমি পালন কৰাৰ কাৰণে তেখেতৰ সুন্নত পালন কৰোঁ আমি আৰু তেখেতৰ এই দিনটো আমি এটা ঈদৰ নিচিনাকৈ আমি পালন কৰোঁ আজি আমাৰ ইয়াৰ পিছতে যেনেকৈ আমি বাহিৰৰ পৰা মানুহ মাতি আনিছোঁ নিমন্ত্ৰণ কৰিছোঁ তেখেতে এতিয়া বয়ান কৰি আছে বহুত মানুহ আহিছে তেখেতৰ বয়ান শুনি আছে ইয়াৰ পিছত যেনেকৈ আমাৰ মিলাদ হ'ব ইয়াতে প্ৰায় আমাৰ 4-5 গাঁৱৰ মানুহে প্ৰায় 2-2.5 হাজাৰ মানুহ হ'ব মিলাদত এই গোটেইখিনি মানুহৰ আমি এটা লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ এই মানুহখিনিক আমি মিলাদৰ পিছত দোৱা হ'ব দোৱাৰ পিছত এই লঘু আহাৰখিনি বিতৰণ কৰি আজিৰ কাৰ্যসূচী আমি সমাপ্ত কৰিম আমি এটা যেহেতু আমাৰ এই দিনটোত আমি ভাবোঁ যে আমি যে দিনটো পালন কৰিছোঁ এটা শোভাযাত্ৰা এটা আমি সৰু এখন শোভাযাত্ৰা আমি এটা এই দৰগাহৰ পৰা আমি এই দৰগাহটো হৈছে পীৰে কামেল হজৰত আমাৰ শওকত আলী আহমেদ ৰহমতুল্লাহ আলাহেৰ দৰগাহ তেখেতৰ এই মাজাৰ শ্বৰীফৰ পৰা আমি এইটো জুলুচ আমি এটা ওলাইছোঁ অলপ 1 কিলোমিটাৰ মানে ঘূৰি আহিম এইটো আমি ৰেলীটো আমি শেষ কৰিছোঁ আমি ইয়াতে আমাৰ কেলকাতাৰ পৰা মানুহ আহিছে বন্দিহানাৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে আমাৰ গৌৰীপুৰ ধুবুৰী আমাৰ গৌৰীপুৰ সমষ্টিৰ আলমগঞ্জৰ পৰা মানুহ আহিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে আমি আমন্ত্ৰিত কৰিছোঁ সকলো ইয়াতে আহিছে কেইবাখনো জিলাৰ পৰা মানুহ ইয়াতে আহিছে আমি যিমান দূৰ দেখা পাইছোঁ ইয়াতে অকল মুছলমান মানুহ আহে বুলি কোনো কথা নাই বহুত ধৰণৰ হিন্দু খ্ৰীষ্টান জৈন সব ধৰণৰ মানুহে নিজৰ নিজৰ মান্নাত লৈ ইয়াতে আহে আৰু আমি জানো মানুহৰ আশা পূৰণ নহ'লে মানুহ কেতিয়াও নাহে এইটো মেছেজ এটা যায় যে অমুক দৰগাহত আপোনালোকে যাওক আপোনালোকৰ আশা নিশ্চয় পূৰণ হ'ব আৰু সবতকৈ ডাঙৰ কথা হৈছে মোৰ মনটো কিমান পবিত্ৰ মোৰ মন যদি পবিত্ৰ থাকে মোৰ এক নিয়ত যদি ঠিক থাকে ওপৰ আল্লাহৰ বা এই দৰগাহৰ বা মই এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ